তাৰমানে আমাৰ পাঠেঘাট PHCৰ দুই সাইডত দুটা পৰিয়ালৰ তাৰমানে এটা পৰিয়াল হ'ল এইটো চিৰা দৈ খোৱাৰ কাৰণে হৈছিল খালী পেটত চিৰা দৈ খাইছিল নেকি সেইকাৰণে অলপ মানে ফুড পয়জনিং হৈছে বমি হৈছে তাতে আছে 5টামান এইটা হস্পিটেলত ইয়াত আনি চেলাইন দিয়া হৈছে এটা মানে ষ্টেবল হৈছে আৰু এটা ভাল পাইছে সিহঁতে তাৰপিছত আৰু এটা পৰিয়ালে কিবা সিহঁতৰ আলহী মাতা কিবা ভোজ খোৱাৰ পিছত হৈছিল তেওঁলোকৰ 8জনমান আছিল তেওঁলোকৰ বৰ্তমান চিকিৎসা চলি আছে এটা ঠিক হ'ব বুলি ভাবিছোঁ আৰু পাঠেঘাট PHC কৰ্তৃপক্ষই তৎকালীনভাৱে ব্যৱস্থা লৈ তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছে কিমানজন ব্যক্তি আছে এতিয়া ইয়াতে আছে 10-12জনমান আছে এতিয়া মানুহকেইজন ইয়াৰে মানে বেলেগ লোকেল চব লোকেল দুখন ভিন্ন ঘৰত এখনত মানে এই চাৰ্ডৰ কিবা মানে হেৰি খাইছিলে দৈ চিৰা খাইছিল খালী পেটত আছিল কিজানি তেনেকৈ আৰু এটা কিবা আলহী মাতা কিবা ভোজ ভাত খোৱাৰ পিছত পাইছিল এটা হ'ল বমি পেটৰ বিষ বমি এনেকুৱা ধৰণৰ শিশু দুটা আছে নেকি দুটা আছে শিশু নাই তেনেকুৱা দেখা নাই আৰু এতিয়ালৈ অহা নাই ধৰক 5টামান বজাৰ পৰা হৈছেতো এইটো এতিয়ালৈ বাঢ়া নাই আৰু সেইটো এনেধৰণৰ যোগাযোগ কৰা তেখেতে মানে ষ্টাফ বেছিকৈ পঠাই গোটেইখিনি নিয়ন্ত্ৰণ কৰি আছে তেওঁ বন্ধ কৰি দিছে